নমস্কাৰ আপোনালোকে নিশ্চয় গামখাৰু আৰু মুঠিখাৰু দেখিছে বহুতৰে ঘৰত হয়তো মুঠিখাৰু আৰু গামখাৰু আছেও যিসকলে দেখাও নাই তেওঁলোকে হয়তো এই দুবিধ খাৰুৰ নাম নুশুনাকৈ থকা নাই আজি মই এই গামখাৰু আৰু মুঠিখাৰু সম্পৰ্কে আপোনালোকক কিছু কথা ক'বলৈ আগবাঢ়িছো গামখাৰু হেনো আগে মিৰিৰ গামে পিন্ধিছিল হেহে কয় যে এবিধ খাৰু পুৰুষে পিন্ধা খাৰু গামখাৰু তিনিখিৰিয়া আৰু ৰূপৰ অৱশ্যে সোণৰ গামখাৰুৰ ঠাই ঠাই নোহোৱা নহয় যদি সোণৰ গামখাৰু হয় তাত আকৌ বাখৰ পটাই অধিক ধুনীয়া কৰি তোলা হয় পুৰুষে পিন্ধা গামখাৰু কালক্ৰমত নাৰীও পিন্ধিবলৈ ললে বিয়া বাৰু আৰু বিহুত এবিধ খাৰু পিন্ধা আমি সচৰাচৰ দেখা পাওঁ হেমকুখত আছে মুঠিখাৰু হুমুৱা খাৰু আৰু কেইবাডাল মান চেপেটা বালা লগাই সজা খাৰুকে মুঠিখাৰু বুলি কোৱা হয় মুঠিখাৰুক আকৌ বহুতে খুচুৰীয়া খাৰু বুলিও কয় চতুৰ্থ খ্ৰীষ্টাব্দৰ দাক্ষিণাত্যৰ আইবলি মন্দিৰৰ মহিমমৰ্দিনী দুৰ্গাৰ হাতৰ খাৰু মুঠিখাৰু বুলিয়ে বহুতে অনুমান কৰে আহোম ৰজাৰ কুঁৱৰীসকলেও আকৌ মুঠিখাৰুত হীৰা পতাই পিন্ধিছিল বুলি জনা যায় এই গামখাৰু আৰু মুঠিখাৰু অসমীয়া সমাজত আজিও প্ৰচলিত এই দুবিধ খাৰুৱে অসমীয়া পুৰুষ মহিলাৰ সৌন্দৰ্যবোধৰ স্বাক্ষৰ বহন কৰি আছে